তো ইয়াতে টিচিং মেথডখিনি এতিয়া আমি ডিছকাছ কৰিম। টিচাৰ চেণ্টাৰ্ড, পিপল চেণ্টাৰ্ড এণ্ড ইনষ্ট্ৰাকশ্যনেল টেকন'লজি ইউজ কৰি কিনে যিটো মেথড ইউজ কৰা মানে ইয়াতে চোৱা টিচাৰ চেণ্টাৰ্ড মেথড কোনটো হয়, য'ত নেকি টিচাৰে গোটেইখিনি মেনেজমেণ্ট কৰে, টিচাৰে গোটেইখিনি মানে কণ্ট্ৰলত ৰাখে। তো সেইটো হ'ল তোমাৰ টিচাৰ চেণ্টাৰ্ড মেথড। য'ত নেকি টিচাৰে কি কৰে, লেকচাৰ দিয়ে, লেকচাৰ মেথড, এইটো এটা টিচাৰ চেণ্টাৰ মেথড। ডেমনষ্ট্ৰেশ্যন মানে কিবা এটা কৰি দেখুওৱা, আৰু টিচাৰে কিবা মানে কেমিকেল ৰিয়েকশ্যন কেনেকৈ হয়, যে হাইড্ৰজেন আৰু অক্সিজেনৰ পৰা কেনেকৈ পানী হয়, হয়নে? তো সেইবোৰ মিক্স আপ কৰি যেতিয়া কেমিকেলৰ ৰিয়েকশ্যন এনেকুৱা বস্তুসমূহ কৰি কিনে দেখায় প্ৰেক্টিকেলি, তো সেইটো হৈ যায় তোমাৰ ডেমনষ্ট্ৰেশ্যন মেথড। নেক্সট বায়োগ্ৰাফিকেল মেথড মানে কাৰোবাৰ লাইভ হিষ্টৰী, লাইভ ইভেণ্টছৰ কথা মানে ডিছকাছ কৰি কিনে যেতিয়া কি কৰা হয়, টিচিং দিয়া হয়, বায়োগ্ৰাফিকেল মেথড। হিষ্ট্ৰিকেল কিবা বস্তুসমূহ কম্পেয়াৰ কৰি ইয়াত তেনেকুৱা বস্তুসমূহ ৰিলেট কৰি যেতিয়া কি কৰা হয় যে টিচিং দিয়া হয়, তো সেইবোৰক কোৱা হ'ব তোমাৰ হিষ্ট্ৰিকেল মেথড। টিম টিচিং হ'ল তোমাৰ এনেকুৱা যে 3জন 4জন 2জন 3জন এনেকৈ টিচাৰ একলগ হৈ কিনে এটা ক্লাছৰুমত পঢ়ায়, এটা টপিকৰ ওপৰত 2জন 3জন টিচাৰে মিলি কিনে যেতিয়া পঢ়ায়, তো সেইটো কোৱা হয় টিম টিচিং মেথড। অ'কে, লেকচাৰ মেথড সেইটো জানায়ে যে কলেজত লেকচাৰ দিয়া হয় না, কলেজ ইউনিভাৰ্চিটিত তেনেকৈ লেকচাৰ মেথড মানে বহুত ডাঙৰ ক্লাছৰুমত তেনেকৈ 50জন 60জন ষ্টুডেণ্টক মানে লেকচাৰ মেথডৰ দ্বাৰা টিচিং দিয়া হয়। ডেমনষ্ট্ৰেশ্যন মানে কৰি কিনে দেখুওৱা, এয়া কি হয় যে গোটেই এইখিনি টিচাৰৰ ওপৰতে ডিপেণ্ড কৰে। কোনে কৰে? টিচাৰে কৰে। বায়োগ্ৰাফিকেল মেথড কাৰোবাৰ লাইভ ইভেণ্ট বা লাইভ হিষ্ট্ৰীৰ বিষয়ে টিচাৰে ডিছকাছ কৰে। হিষ্ট্ৰিকেল মেথড হিষ্ট্ৰীৰ বিষয়ে টিচাৰে কয়। টিম টিচিং মানে 2জন 3জন টিচাৰ মিলি কিনে যেতিয়া কিবা এটা টিচিং দিয়ে, হয়নে? তো সেইটো হ'ব তোমাৰ টিম টিচিং মেথড। আমি গম পালোঁ যে গোটেইখিনি ইয়াতে টিচাৰ চেণ্টাৰ। পিপল চেণ্টাৰ্ড মানে হ'ল তোমাৰ এইটো ষ্টুডেণ্ট চেণ্টাৰ। অ'কে, ষ্টুডেণ্ট চেণ্টাৰ। তো ষ্টুডেণ্ট চেণ্টাৰ মেথডত কি হয় যে তোমাৰ ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰিব, যিমান যি বস্তু আছে গোটেইখিনি ষ্টুডেণ্টৰ হাতত দিয়া হয়, ষ্টুডেণ্টে নিজে শিকিবৰ কাৰণে, তেনেকুৱা টাইপ আৰু। তো ইয়াতে ফাৰ্ষ্ট আহিব আমাৰ লেবৰেটৰী মেথড। লেবৰেটৰীত কি কৰে যে ষ্টুডেণ্টে নিজে গৈ কিনে লেবৰেটৰী টেষ্ট কৰি কিনে শিকিব পাৰে। অ'কে, হিউৰিষ্টিক মেথড মানে কিবা এটা ডিস্কভাৰী, হিউৰিষ্টিক মানে হ'ল তোমাৰ ডিস্কভাৰী। অ'কে, হিউৰিষ্টিক মানে হ'ল ডিস্কভাৰী কাৰণে নতুন বস্তু কিবা এটা ফৰ এক্সাম্পল তোমাৰ ডিস্কভাৰ কৰিলে, হয়নে? ডিস্কভাৰী যিটো হিউৰিষ্টিক মেথড। ষ্টুডেণ্টে কিবা এটা হেলিকপ্টাৰ বনালে বা এটা ট্ৰেইন বনালে নিজৰ মানে আইডিয়াত, তো সেইবোৰ কি হ'ব যে ষ্টুডেণ্ট চেণ্টাৰ মেথড। প্ৰজেক্ট, কিবা এটা প্ৰজেক্টৰ কাম কৰি আছা তোমালোকে, তো সেইটো কি হৈ যাব যে প্ৰজেক্ট মেথডত এইটো কি হ'ব যে ষ্টুডেণ্ট চেণ্টাৰ, কিয়নো প্ৰজেক্টৰ কাম কোনে কৰে? ষ্টুডেণ্টে কৰে, ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে। এছাইনমেণ্ট মেথড, এছাইনমেণ্ট ষ্টুডেণ্টেই বনায়, হয়নে? তো ইয়াৰ গোটেইখিনি ষ্টুডেণ্ট চেণ্টাৰ মেথড। এইবোৰ মানে এক্সামত সোধে আৰু ইয়াৰ পৰা আমি বাছি উলিয়াব লাগে। ডিছকাশ্যন মেথড, 4-5টা ষ্টুডেণ্ট 10টা ষ্টুডেণ্ট মিলি কিনে ডিছকাশ্যন কৰি কিনে কিবা এটা প্ৰব্লেমৰ চলিউশ্যন ওলাই আছে, কিবা এটা কুৱেশ্যনৰ এনচাৰ ওলাই আছে, তো সেইটো হৈ যাব তোমাৰ ডিছকাশ্যন মেথড। গোটেই এয়া কি হয় যে ষ্টুডেণ্টৰ ওপৰতে ডিপেণ্ড কৰে। নেক্সট পিপল চেণ্টাৰ্ড ছ'চিয়েলাইজড ক্লাছৰুম টেকনিক, মানে ষ্টুডেণ্ট চেণ্টাৰ্ড হয় কিন্তু সেইখিনি ছ'চাইটিৰ আগত ছ'চিয়েলাইজড মানে তোমাৰ বহুত মানুহৰ আগত যেতিয়া টিচিং তেনেকুৱা মানে এডুকেশ্যন চিষ্টেমটো, তো টিচিঙৰ যিটো চিষ্টেম। চেমিনাৰ, তো এইটো কি হয় যে ষ্টুডেণ্টৰ ওপৰতে ডিপেণ্ড কৰে। চেমিনাৰ কোনে প্ৰেজেণ্ট কৰে? ষ্টুডেণ্টেই প্ৰেজেণ্ট কৰে, নিজৰ আইডিয়া হিচাপে বস্তুখিনি লিখি কিনে আকৌ বেলেগৰ আগত মানে ছ'চাইটিৰ আগত বা তেনেকুৱা কিছুমান মানুহ থাকে সিহঁতৰ আগত কি কৰে? চেমিনাৰ প্ৰেজেণ্ট কৰে, হয়নে নহয়? চিম্পজিয়ামো তেনেকৈ যে কিবা এটা প্ৰব্লেমৰ ওপৰত কিবা এটা স্পেচিফিক টপিক এটাৰ ওপৰত ডিছকাছ কৰে চিম্পজিয়ামত, সেইটো ষ্টুডেণ্টে নিজে কৰে বহুত মানুহৰ আগত। ৱৰ্কশ্বপটো গমেই পোৱা, ক'ৰবাত কিবা শিকিব গৈছে, কিবা কোম্পানী বা কিবা ইণ্ডাষ্ট্ৰীত ষ্টুডেণ্টক লৈ যোৱা হৈছে ৱৰ্কশ্বপ হিচাপত, কিবা এটা স্কিল বা তেনেকুৱা ট্ৰেইনিং কৰোৱাৰ কাৰণে, হয়নে? তো ৱৰ্কশ্বপ মেথড। নেক্সট আছে তোমাৰ পেনেল ডিছকাশ্যন মানে কেনেকুৱা যে তোমাৰ কি হ'ব যে পেনেলত এনেকুৱা ৰাউণ্ডকৈ এনেকৈ বহি কিনে ইয়াতে এজন
এনেকৈ এনেকৈ বহি কি কৰিব যে যেতিয়া ডিছকাছ কৰিব কিবা এটা টপিক লৈ কিনে অ'কে তো সেইটো কোৱা হয় তোমাৰ পেনেল ডিছকাশ্যন অ'কে পেনেল ডিছকাশ্যন এইটো কি হয় যে ষ্টুডেণ্টৰ ওপৰতে গোটেইকেইটা ষ্টুডেণ্ট মিলি কিনে কিবা টপিকৰ ওপৰত ডিছকাছ কৰে পেনেল ডিছকাশ্যন তাৰপিছত কি হৈছে যে নেক্সট ইউজ অফ ইনষ্ট্ৰাকশ্যনেল টেকন'লজি তো টেকন'লজি ইউজ কৰি কিনে ইউজ অফ ইনষ্ট্ৰাকশ্যনেল টেকন'লজি ইউজ কৰি কিনে যেতিয়া মানে টিচিং দিয়া হয় কেনেকুৱা যে প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন মানে কিবা এটা ছফ্টৱেৰ বা এপৰ দ্বাৰা কিবা এটা এপ্লিকেশ্যন এটা ওলালে যে সেইটোৰ দ্বাৰা আমি এডুকেশ্যন পাব পাৰোঁ প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন সেইবোৰ CIM মানে কি আছিলে একচুৱেলি মই পাহৰি গ'লোঁ ইউজ অফ টেকন'লজিকেল মেচিন তো টিচিং মেচিন ইউজ কৰি কিনে যেতিয়া আমি কি কৰোঁ যে টিচিং দিওঁ ফৰ এক্সাম্পল আজিকালি কি ৰবট ইউজ কৰা হয় টিচিং দিবৰ কাৰণে হয় না তো সেইবোৰ হ'ব তোমাৰ ইনষ্ট্ৰাকশ্যনেল টেকন'লজিৰ ওপৰত ডিপেণ্ড কৰে ICT ইউজ কৰি কিনে যেতিয়া টিচিং দিয়া হয় তাৰপিছত পাৰ্চনেলাইজড ইনষ্ট্ৰাকশ্যন তো পাৰ্চনেলাইজড ইনষ্ট্ৰাকশ্যন বুলি ক'লে যেতিয়া তুমি তেনেকুৱা পাৰ্চনেলি ইনষ্ট্ৰাকশ্যন কিছুমান ল'ব পাৰা ফৰ এক্সাম্পল তুমি ChatGPT ইউজ কৰি আছা হয়নে বা তোমালোকে কি ডিপছিক তেনেকুৱা ধৰণৰ এপ্লিকেশ্যনছ ইউজ কৰি আছা যিবোৰ পাৰ্চনেলাইজ ইনষ্ট্ৰাকশ্যন আমি পাওঁ পাৰ্চনেলি আমি চাৰ্চ কৰি কিনে তাৰ পৰা ইনফৰমেশ্যন পাওঁ তো সেইবোৰ হ'ব তোমাৰ পাৰ্চনেলাইজড ইনষ্ট্ৰাকশ্যন ICTৰ ওপৰত অ'কে প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন বুলি ক'লে প্ৰগ্ৰামটো মানে তেনেকুৱা ছফ্টৱেৰ আছে ছফ্টৱেৰৰ পৰা যেতিয়া আমি লাৰ্ণিং কৰিব পাৰোঁ সেইবোৰ হ'ল তোমাৰ প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন অ'কে বুজিব পাৰিছা বস্তুখিনি তো নেক্সট ইয়াতে আমি এটা বস্তু ডিছকাছ কৰিম লাৰ্জ গ্ৰুপ মেথড স্মল গ্ৰুপ মেথড এণ্ড ইণ্ডিভিজুৱেলাইজড মেথড তো লাৰ্জ গ্ৰুপ মেথড মানে বহুত ডাঙৰ ক্লাছৰুমত কেনেকৈ টিচিং দিয়া হয় লাৰ্জ গ্ৰুপ মেথড কোন হ'ব লেকচাৰ বহুত ডাঙৰ গ্ৰুপত দিয়া হয় টিম টিচিং বহুত ডাঙৰ গ্ৰুপত মানে বহুত কেইটা ষ্টুডেণ্ট 50-60টা ষ্টুডেণ্টক দিয়া হয় টিম টিচিং সেয়াও 50-60টা ষ্টুডেণ্টক দিয়া হয় ভিডিঅ' প্ৰেজেণ্টেশ্যন সেয়াও 50-60টা ষ্টুডেণ্টকে দিয়া হয় মানে লাৰ্জ গ্ৰুপ মেথড বুলি কোৱা হয় ভিডিঅ' প্ৰেজেণ্ট কৰি আছে কিবা এটাৰ ওপৰত টপিকৰ ওপৰত স্মল গ্ৰুপ মেথডৰ ভিতৰত কি আহিব যে স্মল গ্ৰুপ সৰু গ্ৰুপ এটা যে গ্ৰুপ ডিছকাশ্যন GD গ্ৰুপ ডিছকাশ্যন তাৰপিছত চেমিনাৰটো স্মল গ্ৰুপ পেনেল ডিছকাশ্যন সৰু এটা গ্ৰুপ ব্ৰেইন ষ্টৰ্মিং মানে কেনেকুৱা যে এনেকুৱা যে তুমি কিবা এটা বস্তুৰ বিষয়ে মই ক'লোঁ যে এইটো বস্তু আৰু এইটো বস্তুৰ ওপৰত তোমালোকৰ কি আইডিয়া আছে চবেই মানে নিজৰ আইডিয়া কোৱা তো সেইটো হৈ যাব ব্ৰেইন ষ্টৰ্মিং অ'কে যে চবৰে ফ্ৰী ফ্ল' অফ আইডিয়া তোমাৰ মাইণ্ডত যি আছে সেইটো তুমি কোৱা যে এইটো বস্তুৰ বিষয়ে তুমি কি জানা ফৰ এক্সাম্পল মই উইটগেনষ্টাইনৰ বিষয়ে ক'লোঁ বা তেনেকুৱা কিবা এটা মানুহৰ ক'লোঁ যে আবুল কালাম আজাদ তো আবুল কালাম আজাদৰ বিষয়ে মই ক'লোঁ যে তোমাৰ কি নলেজ আছে তুমি কোৱা যি আছে মনত তো সেই হিচাপত তুমি আইডিয়াখিনি ক'লা তোমাৰ মাইণ্ডত থকা তো সেইটো হৈ যাব ব্ৰেইন ষ্টৰ্মিং অ'কে তো সেইটো সৰু গ্ৰুপ এটাত পোৱা যায় 50-60টা ষ্টুডেণ্টৰ তেনেকুৱা ব্ৰেইন ষ্টৰ্মিং আমি কৰিব পাৰিম নে নোৱাৰিম কিয়নো তাতে বহুত কেইটা গোটেই আইডিয়া ল'ব গ'লে 2 ঘণ্টা গুচি যাব হয়নে তো তেনেকুৱা তো প্ৰজেক্ট মেথড কেনেকুৱা যে প্ৰজেক্টত কাম কৰা কিবা এটা প্ৰজেক্ট টিউটৰিয়েল মানে তোমাৰ কি হয় যে টিউশ্যনৰ নিচিনা আৰু যিটো টিচিং দিয়া হয় টিউটৰিয়েল এইটো তোমাৰ পাৰ্চনেলাইজ টিচিং বুলিও কোৱা হয় অ'কে টিউটৰিয়েলছ কেছ ষ্টাডি কিবা এটা কেছৰ ওপৰত মানে প্ৰব্লেম এটাৰ ওপৰত ষ্টাডি কৰি আছা ৰোল প্লে চিমুলেশ্যন গেমৰ নিচিনা গেম খেলি কিনে যেতিয়া শিকোৱা হয় চিমুলেশ্যন ডেমনষ্ট্ৰেশ্যন কিবা এটা কৰি কিনে দেখুওৱা হয় অ'কে 50-60টা ষ্টুডেণ্টকতো কৰি কিনে দেখুওৱা নহয় সৰু গ্ৰুপ এটাকেহে কৰি কিনে দেখুৱাই 8টা 10টা 15টা ষ্টুডেণ্টকহে কিবা এটা ডেমনষ্ট্ৰেশ্যন কৰি কিনে দেখাব পৰা যায় তো সেইটো কাৰণে ইহঁতক কোৱা হয় স্মল গ্ৰুপ মেথড ইণ্ডিভিজুৱেলাইজড মেথড মানে পাৰ্চনেল অ'কে ইণ্ডিভিজুৱেলাইজড কি হ'ব টিউটৰিয়েলছ টিউশ্যন কৰি আছা তুমি ফৰ এক্সাম্পল সেইটো কি হৈ যাব ইণ্ডিভিজুৱেলাইজড হৈ যাব এছাইনমেণ্ট কৰি আছা নিজে কৰি আছা প্ৰজেক্টৰ ৱৰ্ক নিজে কৰা কেছ ষ্টাডি সেইটো নিজে কৰিব পাৰা প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন কম্পিউটাৰ असिस्टेड लर्निंग CAL ओके यहाँ पर हम लोग को CIA मिला था CAL कंप्यूटर
এছিষ্টেড লাৰ্ণিং মানে কম্পিউটাৰ ইউজ কৰি কিনে যেতিয়া আমি লাৰ্ণিং কৰোঁ এইবোৰ পাৰ্চনেল লাৰ্ণিং হয়নে নহয়, ইণ্ডিভিজুৱেলাইজড হয়। তাৰপিছত কি আছে ইণ্টাৰেক্টিভ ভিডিঅ' চাই কিনে যেতিয়া শিকোঁ ইউটিউব বাগেৰা ভিডিঅ'। তাৰপিছত অ'পেন লাৰ্ণিং, ইগনো চিগনো তেনেকুৱা এডমিশ্যন লৈছা, লৈ কিনে তুমি তাতে লাৰ্ণিং কৰি আছা, এইটো ইণ্ডিভিজুৱেলাইজড হৈ যাব। পাৰ্চনেলাইজ ছিষ্টেম ইনষ্ট্ৰাকশ্যন PSI, কিবা এটা ছফ্টৱেৰ ইউজ কৰি কিনে তুমি হেৰি কৰি আছা। তাৰপিছত হিউৰিষ্টিক মেথড ডিস্কভাৰী, তুমি কিবা এটা নতুন বস্তু ডিস্কভাৰী কৰিবৰ কাৰণে নিজে চিন্তা ভাৱনা কৰি কিনে শিকি আছা। তো এয়া গোটেই কি হ'ব যে ইণ্ডিভিজুৱেলাইজড মেথড। তো এক্সামত এনেকুৱা মেথডসমূহ তোমাৰ মিক্স আপ কৰি কিনে দিব আৰু তাৰ পৰা সুধি দিব লাৰ্জ গ্ৰুপ মেথড কোনখিনি হয় বা ইণ্ডিভিজুৱেলাইজড মেথড কোনখিনি হয় বা কি হয় যে স্মল গ্ৰুপ মেথড কোনখিনি হয় বা এনেকৈ সুধি দিব টিচাৰ চেণ্টাৰ্ড মেথড কোনখিনি হয় আৰু ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড কোনখিনি হয়। অ'কে, তো এয়া গোটেই বস্তুখিনি আমি ইয়াতে আমি পাইছোঁ। টিচাৰ চেণ্টাৰ্ড কোনখিনি, ষ্টুডেণ্ট চেণ্টাৰ্ড কোনখিনি। টিচাৰ চেণ্টাৰ্ড অনলি কোনখিনি, লেকচাৰ, ডেমনষ্ট্ৰেশ্যন, বায়'গ্ৰাফিকেল, হিষ্ট্ৰিকেল আৰু টিম টিচিং, এইখিনিয়ে টিচাৰ চেণ্টাৰ্ড, বাকীখিনি ষ্টুডেণ্ট চেণ্টাৰ্ডে হয়। অ'কে, নেক্সট ইয়াতে 2 টাইপছ অফ টিচিং এপ্ৰ'চেছ। তো 2 ধৰণৰ টিচিং এপ্ৰ'চেছ আছে। কি কি আছে, ডাইৰেক্ট এপ্ৰ'চ এণ্ড ইনডাইৰেক্ট এপ্ৰ'চ। ডাইৰেক্ট এপ্ৰ'চৰ ভিতৰত কি কি আহিব, ডাইৰেক্ট এপ্ৰ'চ মানে এইটো এক্সপ'জিটৰী মেথড বুলি কোৱা হয়। কি বুলি কোৱা হয়, এক্সপ'জিটৰী মেথড। আৰু ইনডাইৰেক্ট এপ্ৰ'চক এক্সপ্ল'ৰেটৰী মেথড। এইটো কি হয়, ডাইৰেক্ট এপ্ৰ'চ মানে কি, টিচাৰে ডাইৰেক্টলি প্ৰেজেণ্ট কৰে, মেটেৰিয়েলছ আনিব আৰু ডাইৰেক্টলি তোমালোকক শিকাই দিব। তাৰমানে এইটো কি, টিচাৰ চেণ্টাৰ্ড। তোমালোকক একো কৰিব দিয়া নহয়, সেইটো কাৰণে এইটো কি হ'ব যে টিচাৰ চেণ্টাৰ্ড মেথড হ'ব, যিটো ডাইৰেক্ট এপ্ৰ'চ। আৰু ইনডাইৰেক্ট মেথডটো কি হ'ব যে ষ্টুডেণ্ট চেণ্টাৰ্ড। ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। টিচাৰ চেণ্টাৰ্ড মেথড কোনখিনি, ডিডাক্টিভ, যিখিনি ডিডাক্টিভ বুলি কোৱা হয়, ডিডাক্টিভ, তাৰপিছত ডেমনষ্ট্ৰেটিভ বুলি কয়। ঠিক তেনেকৈ ইয়াতে ইনডাইৰেক্ট মেথড যিটো হয় এইটো কি হয়, গাইডেড এপ্ৰ'চ। ইনডাইৰেক্ট ইয়াতে গাইডেড এপ্ৰ'চ বুলি কোৱা হয়। ইয়াতে কি হয়, এক্সপ্ল'ৰেটৰী মেথড বুলি কোৱা হয়। আৰু ইয়াতে কি হৈছে যে ষ্টুডেণ্টে নিজৰ হিচাপমতে শিকে, নিজৰ ইচ্ছামতে শিকে। অ'কে, প্ৰব্লেম ছলভিং, ৰিফ্লেক্টিভ, এক্সপ্ল'ৰেটৰী, ইণ্ডাক্টিভ। তো এয়া হ'ল ইয়াৰে পইণ্ট, বুজিব পাৰিছা। ডাইৰেক্ট এপ্ৰ'চটো টিচাৰ চেণ্টাৰ মেথড আৰু ইনডাইৰেক্ট এপ্ৰ'চটো তোমাৰ ষ্টুডেণ্ট চেণ্টাৰ মেথড। ষ্টুডেণ্টে ইনডাইৰেক্টলি শিকে, নিজে এক্সপিৰিয়েঞ্চ কৰি কৰি লাহে লাহে শিকিব। কিন্তু ডাইৰেক্ট এপ্ৰ'চত কি কৰে, টিচাৰে ডাইৰেক্টলি প্ৰেজেণ্ট কৰে আৰু সেইটো হিচাপত ষ্টুডেণ্টে শিকিব পাৰে। অ'কে, নেক্সট কি আছে, ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন এণ্ড ইনডাইৰেক্ট ইনষ্ট্ৰাকশ্যন, গাইডেড ইনষ্ট্ৰাকশ্যন। ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন ইয়াতে কি হয় যে কণ্টেণ্ট অৰিয়েণ্টেড, টিচাৰে ডাইৰেক্টলি কণ্টেণ্ট দিব আৰু সেইখিনি পঢ়িবা। ফেক্সুৱেল ইনফৰমেশ্যন, ডাইৰেক্ট ইনফৰমেশ্যন তোমাক দিয়া হ'ব, এইখিনিয়ে পঢ়িবা। বাট গাইডেড এপ্ৰ'চ, বাট ষ্টুডেণ্ট চেণ্টাৰটো কি হয় যে এক্সপিৰিয়েঞ্চ অৰিয়েণ্টেড, ষ্টুডেণ্ট এক্সপিৰিয়েঞ্চ কৰি কিনে শিকে, ডেভেলপমেণ্ট হয়, দ্য ফৰ্মুলেশ্যন অফ দ্য কনচেপ্ট, প্ৰিন্সিপলছ, নতুন নতুন বস্তু শিকিব পাৰে ষ্টুডেণ্টে নিজে শিকি কিনে, হয়নে। ইয়াতে কি হয় যে চিমিলাৰ ইনফৰমেশ্যন ডাইৰেক্টলি এভেইলেবল, ইয়াতে ডাইৰেক্ট এভেইলেবল হয় ইনফৰমেশ্যনখিনি, বাট ইয়াতে ডাইৰেক্টলি এভেইলেবল নহয়, ইনফৰমেশ্যন নট এভেইলেবল ডাইৰেক্টলি। অ'কে, নিডছ টু ডিস্কভাৰ, ষ্টুডেণ্টে নিজে আইডিয়াখিনি শিকিব লাগিব। এইটো PDF কিবা এটা প্ৰব্লেম হৈ আছে, এনেকুৱা কিয় হৈছে ৰ'বাচোন, মই চাই আছোঁ এইটো কি হৈছে। টিচিং মেথডছ ৰ'বা, মই এড কৰি আছোঁ PDF। তো ঠিক আছে, ইয়ালৈকে আমি চালোঁ ন, গ্ৰুপ ডিছকাশ্যন এইখিনিলৈকে বাৰু আমি চালোঁ। তো ইয়াতে এইটো ডাইৰেক্ট এপ্ৰ'চটো তোমাৰ হ'ল টিচাৰ চেণ্টাৰ্ড। লিখি দিছোঁ,
स्टूडेंट सेंटर्ड तो टीचर सेंटर्ड मेथड और स्टूडेंट सेंटर्ड मेथड डायरेक्ट टू टीचर सेंटर्ड और इनडायरेक्ट टू स्टूडेंट सेंटर्ड मेथड नेक्स्ट आमार एखिन तो आमी गम पालू अलरेडी रिसेंटली चालू तो एक्सपोजिटरी एंड एक्सप्लोरेटरी मेथड एक्सपोजिटरी मेथड कोनटो है एक्सपोजिटरी तार माने टीचर सेंटर्ड ओके एक्सपोजिटरी कोनटो है टीचर सेंटर्ड और एटू कि है जे स्टूडेंट सेंटर्ड ओके टीचर सेंटर्ड एंड स्टूडेंट सेंटर्ड सी बोली दिसो दैट मीन्स सेंटर्ड तो टीचर एक्सपोजिटरी मेथड इते लेस डेलिवरी टाइम टीचर जेतिया शिकाय डायरेक्टली इनफरमेशन हाथत थाके हेखिनिए शिकाय दिए तो टाइम तो कम लगे लेस डेलिवरी टाइम बाट एक्सप्लोरेटरी मेथड एटू कि है स्टूडेंट सेंटर मेथड है इते टाइम तो बेसि लगे क्यों इते स्टूडेंटे लाहे लाहे शिके है ना मोर डेलिवरी टाइम नेक्स्ट इते कि है यूटिलाइजेस द एक्सपोजिटिव strategies such as the direct teaching deductive process टीचर कंट्रोल मेथड है ना एबुर की हो जाए टीचर कंट्रोल मेथड है तो याते एटू की हो जाए यूटिलाइज डिस्कवरी ओके स्ट्रेटेजीज सच एज द इनक्वायरी टीचिंग इंडक्टिव प्रोसेस और टीचर फैसिलिटेड मेथड माने याते टीचरे स्टूडेंटक की करे फैसिलिटी दिए किबा एटा करिबो कारणे बा स्टूडेंटे निजे किबा एटा करी किने शिकिबर कारणे तो लेस स्टूडेंट इनवल्वमेंट टीचर जो शिकाय ताते स्टूडेंटर इनवल्वमेंट इमान दरकार नाई बाट स्टूडेंट सेंटार्डत कि হয় যে हाई स्टूडेंट इनवल्वमेंट याते स्टूडेंटर इनवल्वमेंट तो बेसि टीचर याते स्टूडेंट याते कि थाके जे पैसिव थाके पैसिव स्टूडेंट बाट याते स्टूडेंट कि थाके एक्टिव थाके ओके स्टूडेंट एक्टिव याते स्टूडेंट पैसिव थाके याते स्टूडेंट एक्टिव थाके स्टूडेंटे निजे शिकी आछे दैट मीन्स याते ऑब्वियसली एक्टिव थाकिब लागिब स्टूडेंटर है ना तो एखिनि नेक्स्ट याते एक्सपोजिटरी और एक्सप्लोरेटरी एक्सपोजिटरी माने लेस डेलिवरी टाइम एक्सप्लोरेटरी मोर डेलिवरी टाइम याते कि है यूटिलाइजेस द एक्सपेंसिव स्ट्रेटेजी सच एज द डायरेक्ट टीचिंग द टीचर लेस स्टूडेंट इनवल्वमेंट पैसिव टू एक्टिव और याते कि थाके जे एक्सप्लोरेटरी मेथड तुमार मोर डेलिवरी टाइम स्टूडेंटे लाहे लाहे शिकी निजे शिके याते कि है जे टीचारे गाइड करे बाट याते कि है जे और स्टूडेंट्स खिनिए कि करे जे हाई इनवल्वमेंट लागिबो और एक्टिव थाके स्टूडेंट खिनि बुझिब पारिसा एक्सपोजिटरी एंड एक्सप्लोरेटरी मेथड टीचर सेंटर्ड और स्टूडेंट सेंटर्ड मेन थीम आमार हेटुए एक्सपोजिटरी जी है हेतु हल तुमार टीचर सेंटर्ड और एक्सप्लोरेटरी जी है एटू स्टूडेंट सेंटर्ड एटू कि होइछे टीचर सेंटर्ड टीसी और एक्सप्लोरेटरी एटू कि होइछे स्टूडेंट सेंटर्ड एचसी जेमन देखिबो डायरेक्ट बा एक्सपोजिटरी इंस्ट्रक्शन अप्रोचेस किन्तु आमी चालुए जे टीचारे गाइड करे याते कैरेक्टरिस्टिक्स ऑफ डायरेक्ट इंस्ट्रक्शन এটা ডাইরেক্ট ক্যারেক্টারিস্টিক্স অফ ডাইরেক্ট ইনস্ট্রাকশন কি হয় টিচারে ডাইরেক্টলি বস্তুখিনি যি বস্তু শিকাব লাগে ডাইরেক্টলি কন্টেন্ট হিসাবত কি করে যে ম্যাটেরিয়ালস প্রোভাইড করে দিয়ে আর বুঝাই দিয়ে তো ইয়াতে টাইম অবভিয়াসলি কম লাগিব আর স্টুডেন্টের রেডিমেড ইনফরমেশনখিনি পাই থাকে হয় না তো টিচারে ইনফরমেশনখিনি আনি দিয়ে ইনফরমেশনখিনি টিচারে আনি দিয়ে तो ইয়াতে স্টুডেন্টৰ ইমান ইনভলভমেন্ট নাই ইয়াতে স্টুডেন্টটো এক্টিভ নাথাকিলেও হয় পেসিভলিও স্টুডেন্টে শিকিব পাৰে বাট যেটো তোমাৰ এক্সপোজিটৰি মেথড আছে ফ্যাক্টৰ অ্যাবাউট দ্য বিহেভিয়ারাল মডেল এবোৰ ইমান নালাগে বিহেভিয়ারাল মডেল বাদ দিয়া যিখিনি আমাৰ ইম্পৰ্টেন্ট সেইখিনি আমি চাও তো লাভ নাই effective development method, psychomotor development method,
ইনষ্ট্ৰাক্টৰ ইয়াতো টিচাৰ চেণ্টাৰ্ড মেথড হা ইনষ্ট্ৰাক্টৰ বা টিচাৰ চেণ্টাৰ্ড মেথডৰ ভিতৰত কি আছিলে যে লেকচাৰ মেথড ষ্টুডেণ্টৰ বহুতকেইটা ষ্টুডেণ্টক যেতিয়া কি কৰে যে লেকচাৰ দিয়ে লেকচাৰ মেথড ইজ most commonly used the method in teaching. It is a teacher controlled and information centered approach in which the teacher works as a sole resource in the classroom instruction. This method is most commonly used in the classroom college and big classes হয় না যে কলেজ তেনেকুৱা বহুত ডাঙৰ ডাঙৰ ক্লাছৰুমত কি কৰা হয় তেনেকুৱা লেকচাৰ মেথড দিয়া হয় তো লেকচাৰ কি কাৰণে দিয়া হয় টু মোটিভেট ষ্টুডেণ্টক মোটিভেট কৰাৰ কাৰণে কিবা এটা টপিকত ক্লেৰিফিকেশ্যন দিবৰ কাৰণে তাৰপিছত কি কৰিবৰ কাৰণে টু ৰিভিউ দিবৰ কাৰণে আৰু নলেজ এক্সপাণ্ড কৰাবৰ কাৰণে যাতে ষ্টুডেণ্টে শিকিব পাৰে বস্তুখিনি অ'কে তো এয়া হ'ল তোমাৰ টিচাৰ চেণ্টাৰ্ড মেথড কি বুলি কয় যে লেকচাৰ মেথড তো লেকচাৰ মেথড কিয় দিয়া হয় অবজেক্টিভছ give the general information to the subject as topic or উপৰত information দিবৰ কাৰণে gain acceptance of a new point of view sense the basic attitude and teach the particular skill বস্তু এটা শিকাবৰ কাৰণে তো সেয়াই তো বহুত কেইটা ষ্টুডেণ্টক শিকাবৰ কাৰণে লেকচাৰ মেথড দিয়া হয় লেকচাৰ চিষ্টেমত দিয়া হয় where lecture method can be used ক'ত আমি ইউজ কৰিব পাৰোঁ to orient the students to instructor এইবোৰ নালাগে দিয়া পুৰণি চাই লাভ নাই তো ইয়াতে লেকচাৰ মেথডৰ এডভান্টেজ আৰু ডিসএডভান্টেজ বুলি ক'লে কি হ'ব যে ইয়াতে লেকচাৰ মেথডৰ টাইম সেভ হয় এডভান্টেজ বুলি ক'লে টাইম সেভ হয় তাৰপিছত কি হয় যে পাৰমিট ফ্লেক্সিবিলিটি ওকে ৰিকুৱায়াৰ্ছ লেছ ৰিগিড তো ইয়াতে কি হয় যে টাইম সেভ হ'ব বহুত কেইটা ষ্টুডেণ্টক একেলগে শিকোৱা যাব তো এইবোৰ হ'ব এডভান্টেজ আৰু ডিসএডভান্টেজ কি হ'ব যে involves one way communication মানে one way communication যে টিচাৰে জাষ্ট কৈ আছে আৰু ষ্টুডেণ্টে শুনি আছে ইয়াতে টিচাৰৰ ৰোল আছে বাট ষ্টুডেণ্টৰ ইমান ৰোল নাই ষ্টুডেণ্টছখিনি তোমাৰ যদি ইনএক্টিভলি বহি থাকে তথাপিও মানে তেতিয়া কি হ'ব যে ষ্টুডেণ্টে শিকিব নোৱাৰিব কাৰণ ইয়াতে ষ্টুডেণ্টৰ ইনভলভমেণ্ট একদম জিৰ' হয়নে সেইটো কাৰণে টিচিং এনকাৰেজিং ষ্টুডেণ্টছ টু চিট দ্য পোষ্ট ডেলিভাৰিং এইবোৰ বেছিক বস্তু হয় তো এইবোৰ ধৰিবই পাৰিবা যে ডিসএডভান্টেজ কি হ'ব পাৰে লেকচাৰ দিলে নেক্সট ডেমনষ্ট্ৰেশ্যন মেথড কি হৈ যায় টিচাৰে ষ্টুডেণ্টক কিবা এটা কৰি দেখাই আছে যে কেমিকেল ৰিয়েকশ্যন কোনটোৰ লগত কি হয় কি হ'ব পাৰে তো তেনেকুৱা কি হয় যে কেমিকেল ৰিয়েকশ্যন এনেকুৱা বস্তুসমূহ দেখুৱাৰ পিছত এইবোৰ কি হয় যে ডেমনষ্ট্ৰেশ্যন মেথডৰ দ্বাৰা তোমাৰ শিকোৱা হয় ডেমনষ্ট্ৰেশ্যন মেথড যিটো মানে কৰি কিনে দেখুওৱা হয় তো সেইটো কোৱা হয় তোমাৰ ডেমনষ্ট্ৰেশ্যন মেথড ওকে কিবা এটা প্ৰেক্টিকেলি কৰি কিনে দেখুওৱা যেতিয়া হয় নেক্সট তোমাৰ এডভান্টেজ ডিসএডভান্টেজ এইবোৰ নালাগে বাৰু ডেমনষ্ট্ৰেশ্যন মেথড লেকচাৰ মেথড এইবোৰ কি কৰি আছে যে ডেমনষ্ট্ৰেশ্যন মেথডৰ দ্বাৰা শিকাই আছে যে কিবা এটা কেমিকেল ৰিয়েকশ্যন দেখাই আছে বা তেনেকৈ ফৰ এক্সাম্পল কিবা জুই লাগিছে সেইটো কেনেকৈ নুমুৱাব লাগে সেইবোৰ বস্তু শিকাই আছে বা CPR দিব লাগে হয়নে যে মেডিকেলত মানুহে কি কৰে যে যেতিয়া হাৰ্ট এটাক কিবা এটা হয় তেতিয়া কি হৈ যায় ইয়াৰ CPR দিব লাগে কেনেকৈ দিব লাগে এইবোৰ কি হয় যে কৰি কিনে দেখাই আছে ডেট মিনছ এইবোৰ কি ডেমনষ্ট্ৰেশ্যন মেথড এটা ওকে ডেমনষ্ট্ৰেশ্যন মেথডৰ দ্বাৰা টিচিং দি আছে কিন্তু এডভান্টেজ ডিসএডভান্টেজ এইবোৰ নালাগে বাৰু ডিডাক্টিভ মেথড যেটো টিচাৰ ডমিনেটেড মেথড বুলি কোৱা হয় ডিডাক্টিভ মেথড মানে টিচাৰে গোটেইখিনি কন্ট্ৰোল কৰে ইয়াতে ষ্টুডেণ্টৰ ৰোল বহুত কম আৰু ঠিক আছে টিচাৰ চেণ্টাৰ্ড মেথড তো ডিডাক্টিভ আৰু ইনডাক্টিভ মেথড তো ডিডাক্টিভ মেথডত কি হয় যে ডাজ নট গিভ এনি নিউ নলেজ টিচাৰে ইয়াতে নলেজ দিয়ে ষ্টুডেণ্টে নতুনকৈ একো শিকিব নোৱাৰে যিখিনি টিচাৰে দিয়ে সেইখিনিয়ে পায় কিন্তু ইনডাক্টিভ মেথডত ষ্টুডেণ্টে নতুনকৈ শিকিব পাৰে ওকে ডিডাক্টিভ মেথডত কি হয় ইট ইজ এ মেথড অফ ভেৰিফিকেশ্যন বাট এটি ইনডাক্টিভটো কি হয় যে মেথড অফ ডিস্কভাৰী নতুন বস্তু ডিস্কভাৰ কৰিব পাৰে ডিডাক্টিভ মেথডত কি হয় ইট ইজ দ্য মেথড অফ ইনষ্ট্ৰাকশ্যন জাষ্ট ইনষ্ট্ৰাকশ্যন পায় বাট এইটো কি হয় যে মেথড অফ টিচিং এইটো কি হয় চাইল্ড গেটছ ৰেডিমেড নলেজ ডিডাক্টিভ মেথডত টিচাৰে কি কৰে ৰেডিমেড নলেজ ডাইৰেক্ট ষ্টুডেণ্টক দি দিয়ে সেইখিনি পাই যায়
বাট ইয়াতে ষ্টুডেণ্ট চেণ্টাৰ ইণ্ডাক্টিভ মেথডত কি হয় ডিডাক্টিভ মানে কি হয় যে টিচাৰ চেণ্টাৰ TC আৰু ইণ্ডাক্টিভ মেথডটো কি হয় যে ষ্টুডেণ্ট চেণ্টাৰ ইয়াতে ষ্টুডেণ্টে কি কৰিব লাগে যে ফাৰ্ষ্ট হেণ্ড নলেজ পায় কিহৰ দ্বাৰা নিজৰ অবজাৰভেশ্যনৰ দ্বাৰা ওকে ইটছ দ্য কুইক প্ৰচেছ এইটো এটা কুইক প্ৰচেছ হয় বাট এইটো কি হয় যে এটা শ্ল' প্ৰচেছ হয় ওকে ইয়াতে ষ্টুডেণ্ট কি থাকে যে এক্টিভ থাকে বাট ইয়াতে কি থাকে যে সৰি ইয়াতে ষ্টুডেণ্ট ইনএক্টিভ থাকে ইমান এক্টিভ নাথাকে লেছ এক্টিভ বাট ইয়াতে ষ্টুডেণ্ট ফুল এক্টিভ থাকিব লাগিব ওকে তো এয়া হ'ল ইণ্ডাক্টিভ আৰু ডিডাক্টিভৰ মাজত ডিফাৰেঞ্চ বা টিচাৰ চেণ্টাৰ্ড বা ষ্টুডেণ্ট চেণ্টাৰ্ডৰ মাজত ডিফাৰেঞ্চ এইখিনি আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ নেক্সট তোমাৰ গৈ লেকচাৰ কাম ডেমনষ্ট্ৰেশ্যন মেথড তো লেকচাৰ মেথড আৰু ডেমনষ্ট্ৰেশ্যন মেথড কিন্তু গমে পালোঁ নেক্সট সাইণ্টিফিক মেথড কি হয় যে কিবা এটা প্ৰব্লেম সলভিং মেথড যে যেতিয়া প্ৰব্লেম সলভ কৰা হয় কিবা এটা বস্তু প্ৰেক্টিকেলি যেতিয়া আমি প্ৰব্লেম সলভ কৰোঁ হয়নে ইট ইজ দ্য প্ৰব্লেম সলভিং মেথড যেটোক সাইণ্টিফিক মেথড বুলি কোৱা হয় ওকে involves the reflective thinking, reasoning and the result from the achievement of certain abilities, skills and attitudes. এটা সাইণ্টিফিক মেথড মানে প্ৰেক্টিকেলি যেতিয়া হাইপথেচিছ বনাই তাতে তেনেকুৱা ভেৰিফিকেশ্যন কৰা হয় বস্তুখিনি আৰু এটা সাইণ্টিফিক ষ্টাডি আৰু ফাৰ্ষ্টত কি হ'ব ষ্টাডি ইন সাইণ্টিফিক মেথড কি আছে ফাৰ্ষ্টত এটা প্ৰব্লেম আমি হাতত ল'ম সেইটো প্ৰব্লেমৰ ওপৰত আমি ডাটা কালেকশ্যন কৰিম তাৰপিছত হাইপথেচিছ বনাম তাৰপিছত কি কৰিম এক্সপেৰিমেণ্ট কৰিম আৰু লাষ্টত গৈ কিনে কি কৰিম যে প্ৰিন্সিপল ফৰ্মেশ্যন নতুন এটা প্ৰিন্সিপল বা ৰুলছ আমি ফৰ্মেশ্যন কৰিম ফাৰ্ষ্টত কি কৰিম প্ৰব্লেম এটা ল'ম তাৰপিছত ডাটা কালেকশ্যন তাৰপিছত হাইপথেচিছ বনাম তাৰপিছত কি বনাম যে এক্সপেৰিমেণ্টেশ্যন কৰিম তাৰপিছত কি কৰিম যে প্ৰিন্সিপল অফ ফৰ্মেশ্যন ওকে প্ৰিন্সিপল ফৰ্মেশ্যন হ'ব লাষ্টত গৈ কিনে নেক্সট কি আছে ডিডাক্টিভ মেথডটো আমাৰ হৈ গ'ল অলৰেডি টিচাৰ চেণ্টাৰ্ড মেথড হয় নেক্সট আমাৰ আহিব এনালাইচিছ এণ্ড চিন্থেচিছ বায়োগ্ৰাফিকেল মেথড নেক্সট কি আহিব যে বায়োগ্ৰাফিকেল মেথড কি হয় যে এছ'চিয়েটেড দ্য ফেক্ট এণ্ড দ্য প্ৰিন্সিপলছ অফ বায়োলজি উইথ দ্য লাইফ এণ্ড দ্য সাইণ্টিষ্ট তো বায়োলজিকেল মেথডত কি হয় যে সাইণ্টিষ্ট helps the student to learn the facts and principles along with the hardship undergone by the scientists, their experiments, apparatus and apparatus and improvisations. Okay, so ইয়াতে কি হয় যে বায়োগ্ৰাফিকেল মেথড ইয়াতে কোনটো সাইণ্টিষ্টে কেনেকুৱা এক্সপেৰিমেণ্ট কৰিছে ফৰ এক্সাম্পল নিউটন আছিল হয়নে নিউটনে গ্ৰেভিটি ফ'ৰ্চৰ বিষয়ে ষ্টাডি কৰিছিলে তো তেনেকুৱা থিয়ৰিও দিছে হয়নে গ্ৰেভিটিৰ ওপৰত নিউটন তাৰপিছত আৰু বহুত সাইণ্টিষ্ট আছিলে আইনষ্টাইন আছিলে হয়নে তো এইবোৰ সাইণ্টিষ্টে নিজৰ মানে বেলেগ বস্তুখিনি উদ্ভাৱন কৰি গৈছে ইহঁতে কি কৰিছে নতুন ৰুলছ প্ৰিন্সিপলছ থিয়ৰি কিছুমান দি গৈছে সেইবোৰ ইউজ কৰি কিনে যেতিয়া মানে সেইবোৰ বস্তুৰ ওপৰত যেতিয়া সেইবোৰ লৈ টিচিং দিয়া হয় তো সেয়া কি বুলি কোৱা হয় যে বায়োগ্ৰাফিকেল মেথড বুলি কোৱা হয় এজন সাইণ্টিষ্টৰ ওপৰত যেতিয়া আমি তাৰ থিয়ৰি তাৰ লাইফত যিবোৰ এক্সপেৰিমেণ্ট কৰিছে সেইবোৰৰ বিষয়ে যেতিয়া আমি কি কৰোঁ সেইবোৰ ইউজ কৰি কিনে যেতিয়া টিচিং দিওঁ তো সেইবোৰ হ'ব আমাৰ বায়োগ্ৰাফিকেল মেথড ওকে তো বায়োগ্ৰাফিকেল মেথড এইটো কি হয় টিচাৰ চেণ্টাৰ্ড হয় ওকে এইটো কি হয় যে টিচাৰ চেণ্টাৰ্ড এইটো টিচাৰ চেণ্টাৰ্ড মেথডে হয় নেক্সট হিষ্ট্ৰিকেল মেথড তো হিষ্ট্ৰিকেল মেথড কি হয় হিষ্ট্ৰিকেল ইভেণ্টছ যিবোৰ পুৰণা যুদ্ধ হৈ গৈছে কিবা কিবি হৈ গৈছে সেইবোৰ বস্তু ইউজ কৰি কিনে যেতিয়া টিচিং দিয়া হয় সেইবোৰ কোনে কৰে টিচাৰ চেণ্টাৰ্ড মেথডে হয় এইটো কি হয় যে এইটো এটা টিচাৰ চেণ্টাৰ্ড মেথডে হয় হিষ্ট্ৰিকেল মেথড ওকে ইনভেনশ্যন ডিস্কভাৰী এডভেঞ্চাৰ্ছ লাইফ হিষ্ট্ৰী অফ দ্য সাইণ্টিষ্ট লাইফ হিষ্ট্ৰী এক্সাম্পল এনেকুৱা বস্তুসমূহ লৈ কিনে যেতিয়া টিচিং দিয়া হয় নিউটন এণ্ড গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এইবোৰ কি হয় যে টিচিং হিষ্ট্ৰিকেল মেথডৰ ভিতৰতে আহিব যে নিউটনৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ বিষয়ে যেতিয়া টিচিং দিছিল নিউটনে গ্ৰেভিটিৰ বিষয়ে যেতিয়া ডিছকাছ কৰিছিলে হয়নে
সেইবোৰ গোটেই কি হ'ব টিচাৰ চেণ্টাৰ মেথডৰ ভিতৰতে আহিব এডভেঞ্চাৰ ডিস্কভাৰী লাইভ হিষ্ট্ৰী অফ সাইণ্টিষ্টসকলৰ লাইভ হিষ্ট্ৰী নেক্সট টিম টিচিং কি হয় যে একৰ্ডিং টিম টিচিং মোষ্টলি ইয়াতে কেনেকৈ ডিপেণ্ড কৰা হৈছে কম্বাইনেশ্যন অফ 2 or more টিচাৰ ইয়াতে কি হয় যে combination of 2 or more teachers who work with the variable size group of students during the adjustable period which covers 2 or more regular sections. So ইয়াতে টিম টিচিং মানে কি 2-3জন টিচাৰ মিলি কিনে যেতিয়া এটা ক্লাছৰুমত টিচিং দিয়ে এটা টপিক লৈ কিনে সেইটোকে টিম টিচিং বুলি কোৱা হয় একেলগে টিচিং দিয়ে ওকে এটা টপিকৰ ওপৰত মানে ষ্টুডেণ্টে যাতে ভালকৈ বুজিব পাৰে বস্তুখিনি চবৰে টিচিং মেথড ইয়াতো ষ্ট্ৰেটেজি বেলেগ থাকে তো সেইটো হিচাপত কি কৰা হয় যে টিচিং দিয়া হয় ষ্টুডেণ্টক মানে বস্তুখিনি ভালকৈ বুজাবৰ কাৰণে যে চব 2-3জন টিচাৰ মিলি কিনে যেতিয়া টিচিং দিয়া হয় বস্তুখিনি যাতে ক্লিয়াৰলি বুজিব পাৰে বস্তুখিনি ওকে তো সেয়া হ'ল তোমাৰ টিম টিচিং নেক্সট তোমালোকৰ আছে ইয়াতে এডভান্টেজ লেবৰেটৰী মেথড এইখিনিতো আমি গমেই পাওঁ যে লেবৰেটৰী টেষ্ট বেছ কৰি কিনে যেতিয়া কিবা এটা টিচিং দিয়া হয় লেবৰেটৰী মেথড বুলি কোৱা হয় লেবৰেটৰী মেথড হিউৰিষ্টিক মেথড বুলি ক'লে কি হয় যে হিউৰিষ্টিক মেথড heuristic method মানে হল discovery method the word heuristic has been derived from the Greek word the heurisco which means I find or I discover okay মানে কিবা এটা বস্তু নতুনকৈ ডিসকভাৰ তুমি কি কৰিছা যে এটা হেলিকপ্টাৰ নিজৰ হিচাপত বনাইছা বা এটা ট্ৰেইন বনাইছা বা কিবা তেনেকুৱা এটা নতুন যন্ত্ৰ এটা আৱিষ্কাৰ কৰিছা তো সেয়া কিহৰ ভিতৰত আহি যাব হিউৰিষ্টিক মেথডৰ ভিতৰত আহি যাব এইটো কি হয় যে ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড এইটো কি হয় ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড ওকে ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড তো হিউৰিষ্টিক মেথড হ'ল তোমাৰ ষ্টুডেণ্ট চেণ্টাৰ্ড মনে ৰাখিবা নেক্সট তোমাৰ মেৰিট ডিমেৰিটটো নালাগে ইয়াতে ষ্টুডেণ্ট একদম টোটেলি মানে এক্টিভ থাকে মেটা হিউৰিষ্টিক project method তো project method কি হয় যে কিবা এটা প্ৰজেক্টৰ ওপৰত ষ্টুডেণ্টক কাম দিয়া হয় যে এইখিনি তোমালোকে কেনেকৈ কামখিনি কৰিবা হয়নে তো সেইখিনি হিচাপতে কি কৰে যে ষ্টুডেণ্টছে কামখিনি কৰি কিবা এটা প্ৰজেক্টৰ ওপৰত কাম কৰি নিজে মানে জ্ঞান অৰ্জন কৰিব পাৰে সেইটো কাৰণে এইটো কি হয় যে ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড ওকে কি হয় যে ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড given the project shaped by Stevenson based on the philosophy of the pragmatism okay John Dewey কি আছিল যে তোমাৰ pragmatic theory accept কৰিছিল মানে learning by doing okay education should be for life and through life okay John Dewey কৈছে এইটো practical হ'ব লাগে টিচিং মেথডটো আমাৰ প্ৰেক্টিকেল মেথড হ'ব লাগে প্ৰজেক্ট মেথড হ'ব লাগে নেক্সট ইয়াতে এছাইনমেণ্ট মেথড নেক্সট ষ্টুডেণ্টক কি কৰে যে এটা টপিকৰ ওপৰত এছাইনমেণ্ট বনাব দিয়ে যে সেইটো টপিকৰ ওপৰত তোমালোকে ভালকৈ ষ্টাডি কৰি ভালকৈ একদম A to Z ষ্টাডি কৰি A to Z এটা কি বনাব লাগে এছাইনমেণ্ট বনাব লাগে তো সেইটো কি হ'ব যে ষ্টুডেণ্টৰ এটা টপিকৰ ওপৰত ক্লিয়াৰ নলেজ আনিবৰ কাৰণে এটা এছাইনমেণ্ট বনাব দিয়ে আৰু সেই এছাইনমেণ্টৰ পৰা কি পায় যে ষ্টুডেণ্টে একদম ক্লিয়াৰ নলেজ এটা বিল্ড আপ কৰিব পাৰে নিজৰ মাজতে নিজে শিকিব পাৰে তো সেইটো কাৰণে কোৱা হয় এছাইনমেণ্ট মেথড ইজ এ ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড হয় এছাইনমেণ্ট মেথড কাৰণ ষ্টুডেণ্টে নিজে কৰে কামখিনি হয়নে সেইটো কাৰণে কোৱা হয় ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড নেক্সট কি আছে যে ডিছকাশ্যন মেথড ডিছকাশ্যন মেথড এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড হয় কিয়নো ষ্টুডেণ্টে ডিছকাছ কৰে অ'কে
নিজৰ নিজৰ ষ্টুডেণ্টক গ্ৰুপ এটা বনাই দিয়া হয় আৰু সেইটো গ্ৰুপৰ মাজতে কেতিয়াবা গ্ৰুপ ডিছকাশ্যন মেথড বুলি কোৱা হয় বা ডিছকাশ্যন মেথড বুলি কোৱা হয়। তো গ্ৰুপৰ মাজত ডিছকাছ কৰি কিনে তাতে কি কৰে যে প্ৰব্লেম এটা বা কুৱেশ্যন এটাৰ এনচাৰ ওলাব চেষ্টা কৰে। তো সেইটো হ'ল তোমাৰ ডিছকাশ্যন মেথড। এইটো ষ্টুডেণ্টৰ ওপৰতে ডিপেণ্ড কৰে। ওকে, ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। নেক্সট আছে পিপল চেণ্টাৰ্ড মেথড, ছ'চিয়েলাইজড ক্লাছৰুম মেথড। ইয়াতে চেমিনাৰ, তুমি ছাপ'জ চেমিনাৰ প্ৰেজেণ্ট কৰি আছা, তো চেমিনাৰ তুমি পেপাৰটো বনাবৰ কাৰণে তুমি ষ্টাডি কৰিবা হয়নে। তো ইয়াতে তোমাৰ নিজে নিজে তুমি জ্ঞান পাবা, নিজে নিজে নলেজ গেইন কৰিব পাৰিবা। সেইটো কাৰণে এইটো চেমিনাৰ মেথডটো কি হৈছে ষ্টুডেণ্ট চেণ্টাৰ্ড মেথডে হয়। ওকে, চিম্পজিয়াম, চিম্পজিয়ামত এনেকুৱা যে কিবা এটা প্ৰব্লেম বা কিবা এটা টপিক লৈ কিনে তাৰ ওপৰত এটা ডিটেইল ডিছকাশ্যন এটা কৰা। ওকে, সাৰ্ভ এজ এন এক্সিলেণ্ট মেথড অফ ইনফৰমেশ্যন টু অডিয়েন্স। অডিয়েন্সৰ আগত তুমি এটা কিবা লেকচাৰ দিব লাগিব কিবা এটা টপিক লৈ। ওকে, অপিনিয়ন, তোমাৰ অপিনিয়ন কি, এণ্ড প্ৰিপেয়াৰিং দেম ফৰ এৰাইভিং এট দ্য ডিচিশ্যন ৰিগাৰ্ডিং এ পাৰ্টিকুলাৰ ইছ্যু অৰ টপিক। কিবা এটা টপিক লৈ কিনে তুমি সেইটোৰ ওপৰত তুমি নিজৰ অপিনিয়ন দিবা। তুমি ষ্টাডি কৰি কিনেতো কিবা এটা অপিনিয়ন দিবা, ডাইৰেক্টলিতো দিব নোযোৱা। তো সেইটো কাৰণে ইয়াতে কোৱা হ'ব ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। ওকে, চিম্পজিয়াম। ৱৰ্কশ্বপ, ৱৰ্কশ্বপ গৈ কিনে প্ৰেক্টিকেলি যেতিয়া কৰা হয় না, যে স্কুলৰ পৰা ৱৰ্কশ্বপত লৈ যায় কিবা এটা শিকাবৰ কাৰণে, কম্পিউটাৰ শিকোৱা বা কিবা বেলেগ বস্তু শিকোৱা, ইণ্ডাষ্ট্ৰীত লৈ যায়। তো সেইবোৰ কি হৈ যায় ৱৰ্কশ্বপ মেথড। এইটো কি হৈ যায় ষ্টুডেণ্টে নিজে শিকে গৈ কিনে। তো এইটো কাৰণে ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। ওকে, পেনেল ডিছকাশ্যন, ডিছকাশ্যন কৰে, এটা পেনেলত বহি কিনে ডিছকাশ্যন কৰে, এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড মেথডে হয়। যে এজন ষ্টুডেণ্ট বেলেগ বাকী ষ্টুডেণ্টখিনিৰ লগত এটা টপিক লৈ কিনে ডিছকাছ কৰে আৰু চবেই মিলি কিনে এটা ভাল আইডিয়া এটা বনাব পাৰে। সেইটো কাৰণে ইয়াক কোৱা ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। যিটো নেকি ষ্টুডেণ্টৰ হাততে থাকে পাৱাৰখিনি, টিচাৰৰ ইয়াতে ইমান পাৱাৰ নাথাকে মানে। প্ৰগ্ৰামড ইনষ্ট্ৰাকশ্যন, প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন মানে কি হয় যে যেতিয়া তুমি ছফ্টৱেৰ এপ্লিকেশ্যন কিবা এটা এপ, লাৰ্ণিং এপ ইউজ কৰা হয়নে, কিবা তেনেকুৱা ডিকশ্যনাৰী ইউজ কৰা, তো সেইবোৰ কি হয় প্ৰগ্ৰামড ইনষ্ট্ৰাকশ্যন। মানে তোমাৰ এপ্লিকেশ্যনৰ থ্ৰুত প্ৰগ্ৰামিং কৰা আছে আৰু সেইটো হিচাপত তুমি ইউজ কৰি কিনে নলেজ গেইন কৰিব পাৰা। ওকে, অট'মেটিক এণ্ড ইণ্ডিভিজুৱেলাইজড ষ্ট্ৰেটেজি, ইট ইজ দ্য বেষ্ট অন দ্য psychological principles of the operant conditions of student. Okay, programmed instructions. Next ইয়াতে কি আছে যে টাইপ অফ প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন, এডভান্টেজ ডিসএডভান্টেজ নালাগে এইবোৰ। কম্পিউটাৰ এছিষ্টেড লাৰ্ণিং, CAL বুলি কোৱা হয়, CAL। এইটো কি হয় যে এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড মেথডে হয়, কাৰণ ইয়াতে ষ্টুডেণ্ট নিজে ইচ্ছামতে শিকিব পাৰে কম্পিউটাৰ ইউজ কৰি কিনে। ওকে, কম্পিউটাৰ এছিষ্টেড লাৰ্ণিং বুলি কোৱা হয়। ইয়াৰ ফুল ফৰ্মটো এক্সামত সুধিছিলে, তোমালোকে লিখি ল'বা। কম্পিউটাৰ এছিষ্টেড লাৰ্ণিং। ওকে, কম্পিউটাৰ ইউজ কৰি কিনে যেতিয়া আমি লাৰ্ণিং কৰোঁ। এক্সপজিটৰী মেথড, ইয়াতো আমি ডিছকাছ কৰি আহিছোঁ অলৰেডি, এক্সপজিটৰী। বাজ গ্ৰুপ মেথড, বাজ গ্ৰুপ মেথড মানে কি হয় যে বাজ গ্ৰুপ স্মল intense discussion group usually involving 3 persons responding to specific questions or in search of the very precise information. বাজ গ্ৰুপ মেথড মানে কি হয় যে 2-3জন ষ্টুডেণ্ট মিলি কিনে 2 to 3% মিলি কিনে যেতিয়া কিবা এটা টপিকৰ ওপৰত ডিছকাছ কৰে। এইটোত মানে ডাঙৰ গ্ৰুপ নহয়, 4টা 5টা 10টা ষ্টুডেণ্টৰ গ্ৰুপ নহয়, জাষ্ট 2-3টা ষ্টুডেণ্ট মিলি কিনে। তো সেইটো কোৱা হয় বাজ গ্ৰুপ মেথড। ওকে, এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। নেক্সট আমাৰ আহিব ব্ৰেইন ষ্টৰ্মিং। ব্ৰেইন ষ্টৰ্মিং মানে পালোৱে যে কি হয় যে কিবা এটা নতুন টপিক এটা ষ্টুডেণ্টৰ আগত কৈ কিনে সেইটোৰ ওপৰত আইডিয়া লোৱা, যে তোমালোকৰ ষ্টুডেণ্টখিনি তোমালোকৰ কি আইডিয়া আছে কোৱা। ওকে, ব্ৰেইন ষ্টৰ্মিং ইজ এ লাৰ্জ স্মল গ্ৰুপ activity that encourages students to focus on the topic, contribution to the free flow of ideas. কি হয় যে free flow of ideas, যে নতুন আইডিয়া ফ্ৰী ফ্লো হ'বৰ কাৰণে। ওকে, ডিসকভাৰ্ছ নিউ আইডিয়াজ, থটছ এণ্ড দ্য ৰেছপন্সেছ ভেৰি কুইকলি। তো ইয়াতে ষ্টুডেণ্টে নিজৰ আইডিয়া শ্বেয়াৰ কৰিব পাৰে আৰু সেইটো হিচাপত আমি আইডিয়াখিনি এবষ্ট্ৰেকশ্যন আৰু ছাবষ্ট্ৰেকশ্যন কৰি কিনে কি কৰিব পাৰোঁ যে নতুন আইডিয়া ক্ৰিয়েট কৰিব পাৰোঁ আৰু ষ্টুডেণ্টক নলেজখিনি মানে ভাল নলেজ এটা দিব পৰা যায়। ওকে, ব্ৰেইন ষ্টৰ্মিং।
তো এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড মেথডে হয়, কাৰণ ষ্টুডেণ্টক ক'ব দিয়া হয় ইয়াতে। মাইক্ৰ টিচিং, তো মাইক্ৰ টিচিং কি হয় যে মাইক্ৰ টিচিং মানে হ'ল যে তোমাৰ ষ্টুডেণ্টে ষ্টুডেণ্টক শিকায়, মানে ষ্টুডেণ্টক শিকাব দিয়া হয় যে তুমি টিচিং দিয়া। অ'কে, মাইক্ৰ টিচিং ইজ দ্য ইনভলভিং টিচিং টেকনিক, ইট ইজ দ্য নিউ ডেভেলপমেণ্ট ইন দ্য ফিল্ড অফ দ্য টিচিং। তো টিচিং টেকনিক শিকাবৰ কাৰণে যে তোমালোকে টিচিং যিহেতু দিবা ফিউচাৰত, তো তোমালোকে টিচিং দিয়া, ষ্টুডেণ্টছখিনিক তুমি এইটো টপিকৰ ওপৰত টিচিং দিয়া, ষ্টুডেণ্টখিনিকে টিচিং দিব দিয়া হয় এটা এটা ষ্টুডেণ্ট, যিটো নেকি কি বুলি কোৱা হয় মাইক্ৰ' টিচিং। আৰু সেইটো টিচিং দিব গ'লে কি হ'ব যে সেই যিজনে টিচিং দিব যে কালি তুমি টিচিং দিব লাগিব এইটো টপিকৰ ওপৰত, তো ষ্টুডেণ্টজনে ভালকৈ শিকি আহিব বস্তুখিনি টিচিং দিবৰ কাৰণে। তো সেইটো কি হৈ যাব ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড হৈ যাব, হয়নে? ওকে, নেক্সট তোমাৰ মাইক্ৰ' টিচিং এণ্ড ট্ৰেডিশ্যনেল ক্লাছৰুম টিচিং, এইখিনি চাই ল'ব বাৰু। নেক্সট এইখিনিতো হৈ গ'ল পেডাগজি, এণ্ড্ৰাগজি আৰু হিউটাগজি। তো পেডাগজি মানে কি? পেডাগজিত কি হয় যে লকাছ অফ কণ্ট্ৰল, মানে কণ্ট্ৰলটো কাৰ হাতত থাকে? টিচাৰৰ হাতত থাকে, মানে সৰু ষ্টুডেণ্ট, চাইল্ড এডুকেশ্যন। চাইল্ড এডুকেশ্যনৰ কাৰণে পেডাগজি, এণ্ড্ৰাগজি এডাল্ট এডুকেশ্যনৰ কাৰণে, আৰু হিউটাগজি যিখিনি মোৰ দেন এডাল্ট, যিখিনি মানে PhD ষ্টুডেণ্টৰ কাৰণে ধৰি লোৱা। তো এইখিনি, তো ইয়াতে কি থাকে যে পেডাগজিত কি থাকে যে টিচাৰৰ হাতত কণ্ট্ৰলখিনি থাকে, এণ্ড্ৰাগজিত টিচাৰ আৰু লাৰ্ণাৰ দুটাৰ হাততে থাকে, আৰু হিউটাগজিত অনলি লাৰ্ণাৰৰ হাতত থাকে PhD লেভেলত, হয়নে? এডুকেশ্যন চেক্টৰ ইয়াতে স্কুল হয়, এইটো এডাল্ট এডুকেশ্যন, আৰু ইয়াতে ডক্টৰেল ৰিচাৰ্চ এডুকেশ্যন। অ'কে, ইয়াতে কগনিশ্যন, লেভেল অফ কগনিশ্যন, ইয়াতে মেটা কগনিশ্যন, আৰু ইয়াতে এপিষ্টেমিক কগনিশ্যন। ইয়াতে ছাবজেক্ট আণ্ডাৰষ্টেণ্ডিং কৰা হয়, ইয়াতে প্ৰচেছ নিগচিয়েশ্যন কৰা হয়, আৰু ইয়াতে কি কৰা হয় যে নিউ নলেজ ক্ৰিয়েশ্যন কৰা হয়। অ'কে, তো এইখিনি ইম্পৰ্টেণ্ট চাই ল'বা, বস্তুখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট আমি কগনিশ্যন আৰু মেটা কগনিশ্যন। কগনিশ্যন মানে কি? এনে আমাৰ জেনেৰেল মেণ্টেল প্ৰচেছ, আমি যে চিন্তা কৰোঁ, তো সেইটো হ'ল তোমাৰ কগনিশ্যন। আৰু মেটা কগনিশ্যন কোনটো হয় যে হায়াৰ অৰ্ডাৰ অফ কগনিশ্যন প্ৰচেছ। অ'কে, মানে কগনিশ্যন চিন্তাৰ ওপৰত চিন্তা যেতিয়া কৰোঁ, থিংকিং এবাউট থিংকিং, কি বুলি কোৱা হয় যে থিংকিং এবাউট থিংকিং, তো সেইটো কোৱা হয় মেটা কগনিশ্যন। আৰু কগনিশ্যন মানে জেনেৰেল চিন্তা ভাৱনা কৰাৰ যিটো আমাৰ প্ৰচেছ হয় সেইটো কগনিশ্যন। মনত ৰাখিবা, কগনিশ্যন ভাৰ্চেছ মেটা কগনিশ্যন, এইখিনি বস্তু লিখা আছে ইয়াতে। তো এয়া আমাৰ হৈ গ'ল টিচিং মেথড। ইয়াৰ পৰা এটা কুৱেশ্যন 100% থাকিব, তো তোমালোকে চাবা বস্তুখিনি বহুত ভালকৈ। অ'কে, ইয়াতে চাৰ্ট বনাই ল'বা, চব বস্তু দৰকাৰী নহয়, যিখিনি দৰকাৰী হয় মই ইয়াতে মাৰ্ক কৰি দিছোঁ, লিখিও দিছোঁ। তো সেইখিনি বস্তুৱে তোমালোকে ধুনীয়াকৈ নোটছ বনাই ল'বা, আৰু ইয়াৰ পৰা এক্সামত আহিব এটা কুৱেশ্যন। অ'কে, এটা বা দুটা কুৱেশ্যন আহিব টিচিং মেথডৰ পৰা, এটা বা দুটা কুৱেশ্যন আহিব, আৰু আমি জনাটো বহুত বেছি দৰকাৰ। এক্সামত অহা নহয় সেইটো পিছৰ কথা, বাট আমি জানাটো আৰু বেছি দৰকাৰ। অ'কে, তো ঠিক আছে, এতিয়া আজি হ'ব ইমানে, নেক্সট ক্লাছত আমি আকৌ লগ পাম দিয়া, বাই বাই। অ'কে, ঠিক আছে।